টেবুল টেনিছৰ ৩৭গৰাকী ক্ৰীড়াবিদক বঁটা প্ৰদান হোটেল লেণ্ডমাৰ্কত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ সমাৱেশ টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যন আৰু চেলুট তিৰংগা অসম প্ৰদেশৰ যৌথ উদ্যোগ দেওবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যন আৰু চেলুট তিৰংগা অসম প্ৰদেশৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় তৃতীয় বাৰ্ষিক বঁটা প্ৰদান কাৰ্যসূচী ৰাজ্যিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মুঠ ৩৭গৰাকী টেবুল টেনিছ খেলুৱৈক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় তদুপৰি ফাউণ্ডেশ্যনৰ নতুন পদক্ষেপ হিচাপে খেলুৱৈৰ অভিভাৱকসকলকো এই অনুষ্ঠানতে সন্মানিত কৰিলে আয়োজকে ক্ৰীড়া জগতত নিজৰ সন্তানক আগুৱাই দিয়াৰ লগতে খেলুৱৈৰ উন্নতিৰ বাবে যি ত্যাগ কষ্ট স্বীকাৰ কৰে সেয়া অনুধাৱন কৰি অভিভাৱকসকলক এই সম্বৰ্ধনা জনায় টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনে তৃতীয়বাৰৰ বাবে এই অনুষ্ঠান আয়োজন কৰি আনন্দিত টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ সম্পাদক মানস প্ৰতিম দাস খুবেই ভালে লাগিছে আমাৰ এইবাৰ থাৰ্ড টাইম আমি এৱাৰ্ড চেৰিমনি পাতি আছোঁ আৰু এইবাৰ আমি যৌথভাৱে চেলুট তিৰংগা আসাম প্ৰদেশ আৰু টেবুল টেনিছ ফাউণ্ডেশ্যন যৌথভাৱে আমি এইবাৰ অসমৰ ৩৭গৰাকী তাতো দুজনকৈ আমি লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিবলৈ গৈ আছোঁ আৰু অসমৰ যিসকল খেলুৱৈ বাহিৰত মেডেল লৈ আহিছে লগতে অসমত যিবিলাক ল'ৰা ছোৱালীয়ে ভাল খেলিছে তেওঁলোকক উৎসাহ যোগোৱাৰ বাবে আৰু লগতে এইবাৰ আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে পোনপ্ৰথমবাৰৰ বাবে আমি যৌথভাৱে সকলো খেলুৱৈৰ অভিভাৱকসকলকো আমি মানে তেওঁলোকৰ যিখিনি নিজৰ ল'ৰা ছোৱালীৰ কাৰণে যিখিনি ত্যাগ কষ্ট কৰি এইখিনি আমাৰ খেলৰ প্ৰতি আগ্ৰহ দেখাইছে তেওঁলোককো আমি এই প্লেটফৰ্মতে সন্মান জনাবলৈ আগবাঢ়িছোঁ এইটো এটা মানে নতুন পদক্ষেপ আমি লৈছোঁ দুজনকৈ আমি আমাৰ যিজন ধৰক আমি গুৰু বুলি ভাবোঁ তেওঁলোকক আমি লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিবলৈ আমি এইবাৰ গৈ আছোঁ যোৱাবাৰো আমি দিছিলোঁ দুজনক এইবাৰো আমি দুজনক মানে আগবঢ়াবলৈ গৈ আছোঁ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড প্ৰাইজ থাকিব প্ৰাইজতে আমি কিছুমান এক্সাইটমেণ্ট অলপমান গিফ্ট ৰাখিছোঁ ল'ৰা ছোৱালীখিনিৰ কাৰণে আৰু লগতে আমাৰ কেছো ৰাখিছোঁ তেওঁলোকক আমি দিবলৈ তেওঁলোকে যাতে কিছু সংখ্যক তেওঁলোকৰ পৰিত্ৰাণ পায় তেওঁলোকে সেইখিনি পাই যদি তেওঁলোকৰ লাগতিয়াল বস্তু কিছুমান কিনিব পাৰে আৰু তাৰ প্ৰতিও মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই আমাৰ সকলো এৱাৰ্ডাৰ যিসকলে আমাক এই মানে কাৰ্যকাৰীটো কৰিবলৈ সক্ষম কৰিবলৈ আমাক সহায় কৰিছে অসমৰ চুকে কোণে আৰু বিশেষকৈ যিসকল ব্যক্তি খেলৰ লগত জড়িতও নহয় তেওঁলোকৰ ল'ৰা ছোৱালীও খেলা নাই তেনেকুৱা ধৰণৰ ব্যক্তিও আমাৰ লগত জড়িত হৈছে সেইটো আমাৰ কাৰণে খুব পজিটিভ চাইন বুলি আমি ক'ব পাৰোঁ নিশ্চয় আমি ট্ৰাই কৰিছোঁ যাতে এনেকুৱা এটা চেঞ্জেছ এটা আহে লাহে লাহে কাৰণ আমাৰ খেলুৱৈসকলৰ যথেষ্টখিনি খৰচা হয় খেলৰ সময়ত আমি যাতে খেলৰ মাধ্যমেৰে তেওঁলোকে নিজৰ কিছু ইকুইপমেণ্টছ তেওঁলোকে নিজেও পাৰ্চেছ কৰিব পাৰে তো আমি সেইটো মানে অব্যাহত ৰাখিছোঁ আমাৰ ভিজনটোৱে হ'ল যে তাতে খেলুৱৈসকলে যাতে অকণমান আমি তেওঁলোকক সেই ভিজনলৈ লৈ যাব পাৰোঁ মানে কিছুমান খেলুৱৈ বাহিৰত খেলৰ কাৰণে আহিব পৰা নাই তথাপি তেওঁলোকৰ অভিভাৱকসকল আহিছে তেওঁলোকৰ অভিভাৱকসকলে তেওঁলোকৰ হৈ মানে এৱাৰ্ডটো ল'ব তেওঁলোকৰ আছে দিব্যাজ ৰাজখোৱা ৰয় আছে অভিক কাশ্যপ ঈশানী গগৈ দিবিজা পল বিপ্ৰজিৎ পল যিসকলে নেশ্যনেল লেভেলত মেডেল আনিছে প্লাছ অসমৰ যিসকল খেলুৱৈ ভাল খেলিছে তেওঁলোকক আমি সন্মান জনাবলৈ গৈ আছোঁ এই বঁটা প্ৰদান অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ এইসকল ব্যক্তিয়ে কৰিছে সহযোগিতা টেবুল টেনিছৰ প্ৰতি সৰুৰে পৰা দুৰ্বলতা থকা এইগৰাকী ব্যক্তি টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ সৈতে জড়িত হৈ অতিশয় সুখী আগলৈও এনেদৰে সহযোগিতা কৰি যোৱাৰ দিলে প্ৰতিশ্ৰুতি সৰুতে টেবুল টেনিছ খেলিছিলোঁ এই মানসৰ লগতে খেলিছিলোঁ এতিয়া দেখিছোঁ তেওঁলোকে যিমান প্ৰচেষ্টা লৈছে যিমান কষ্ট কৰিছে নতুন নতুন প্লেয়াৰ ওলাই আছে তো তেওঁলোক আমাক যেতিয়া ক'লে ইয়াৰ বিষয়ে তো নিজৰে ভাল লাগিল আৰু 2022ৰ পৰা তেওঁ কৰিছে মই যোৱাবাৰো ইয়াতে আছিলোঁ ইয়াৰ লগত জড়িত আছিলোঁ মানে তেওঁলোকক কি সহায় কৰিছোঁ নাজানো নিজৰে বেছি ভাল লাগিছে যে আমি খেলা সময়ত টেবুল টেনিছটো বহুত খেলতকৈ নেগলেক্টেড খেল বুলি আছিল আৰু বহুত খেলতকৈ কম পৰিমাণে পপুলাৰ আছিল এতিয়া যদি এনেকুৱা প্ৰচেষ্টা লয় তেতিয়া আমি বেছি প্লেয়াৰ পাম আৰু আমাৰ খেলটো উন্নতি হ'ব নতুন নতুন প্লেয়াৰবোৰেও উৎসাহ পাব গতিকে ভাল লাগিছে যে মোক ইয়াতে জড়িত হ'বলৈ তেওঁ সুবিধা দিছে আৰু ধন্যবাদ জনাইছোঁ নিশ্চয় নিশ্চয় যিহেতু খেলটো ভাল পাওঁ আৰু প্লেয়াৰ্ছবিলাকক ভাল পাওঁ গতিকে নিজৰে মই ভাবোঁ ভাল লাগিব ইয়াৰ লগত জড়িত থাকি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল চেলুট তিৰংগা ভাৰত প্ৰদেশৰ ৰাষ্ট্ৰীয় সভাপতি ডক্টৰ ৰাজেশ ঝা চেলুট তিৰংগা অসম প্ৰদেশৰ সভাপতি অনুপ সিনহা জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিপুল বৰ্মন বৰছলা সমষ্টিৰ প্ৰাক্তন বিধায়ক কিশোৰ নাথ জ্যেষ্ঠ ক্ৰীড়া সংগঠক ডিডি খাউন টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ উপদেষ্টা গোবিন্দ উপাধ্যায় ৰাজদীপ ভূঞাৰ দৰে বিশিষ্ট ব্যক্তিসকল ইফালে জীৱনজোৰা সাধনা বঁটা লাভ কৰে জীৱনজুৰি ক্ৰীড়া উন্নয়নত অৱদান আগবঢ়োৱা সত্যবল্লভ বৰুৱা আৰু আশুতোষ চৌধুৰীয়ে
খেলুৱৈক প্ৰদান কৰা বঁটাত আছে প্ৰশস্তিপত্ৰ, নগদ ধন আৰু উপহাৰৰ টোপোলা। বঁটা লাভ কৰি গগো স্পৰ্টছ এনিৰ সন্মুখত মন্তব্য কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবুল টেনিছ খেলুৱৈসকলে। মোৰ নাম আদিত্য আৰিয়ান বৰা, মই নগাঁৱৰ পৰা আহিছোঁ। ভাল লাগিছে, এৱাৰ্ড এটা পাইছোঁ, এনেকৈ চবকে দিছে ডাঙৰকৈ, ভাল লাগিছে। সেয়াই আৰু কষ্ট কৰিম এনেকৈ আৰু পাবলৈ নেক্সট ইয়াৰো। মানে ভাল কাম কৰিছে, এইটো চবকে ইমান হেৰি কৰি এনকাৰেজ কৰিছে চবকে, প্লেয়াৰ্ছক যেনে উঠি অহাবিলাকক। নেশ্যনেল চেম্পিয়ন হ'বলৈ মন মোৰ। মই মানৱ ঠাক্কৰক ফ'ল' কৰোঁ, এনে ইণ্ডিয়াৰ হয়, অলিম্পিক খেলিছে। মই চেন্নাইত কৰোঁ প্ৰেক্টিছ। মোৰ নাম দিব্যাংশ কাশ্যপ, নেশ্যনেলছ খেলিছোঁ। বহুত ভাল লাগিছে। আগতে একবাৰ পাইছিলোঁ, বহুত ভাল কাম কৰিছে এইটো, আৰু এইটো সদায় হৈ থাকিব লাগে যাতে। আগলৈ ভাল খেলিব বিচাৰিছোঁ আৰু বেছি ভাল খেলিব লাগিব, কষ্ট কৰিব লাগিব আৰু যাতে নেশ্যনেলছত কিবা কৰিব পাৰোঁ। ইয়াতে খানাপাৰাতে কৰি আছোঁ, স্মেচাৰ্ছত। মানস ছাৰ এইটো বহুত ভাল কাম কৰিছে, চবকে এৱাৰ্ড দিছে, তাৰপিছত বহুত কষ্ট কৰি আছে। মোৰ নাম দৃষ্টান্ত বৰা। ভাল লাগিছে, প্ৰথমবাৰ এইটো এনেকুৱা প্ৰাইজ এটা পাইছোঁ। চ' এইটো বহুত ডাঙৰকৈ পাইছে, সিহঁতক থেংক ইউ ক'ব বিচাৰিছোঁ মই, মোক এইটো দিবলৈ কাৰণে। প্ৰেক্টিছ মই ডিব্ৰুগড়। ময়ো নেশ্যনেল চেম্পিয়ন হ'ব বিচাৰিছোঁ এতিয়া। থেংক ইউ ক'ব বিচাৰিম, এইখন পাতিছে, এখন অৰ্গেনাইজ কৰিছে বহুত ডাঙৰকৈ, সেইটোৱে। মোৰ নাম স্বপ্ননীল দত্ত, মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। থেংক ইউ ক'ব বিচাৰিছোঁ চবকে মোক ইয়াত ইভেণ্টটোত ইনভাইট কৰাৰ কাৰণে। খুবেই গ্ৰেটফুল, বহুত ডাঙৰ ইভেণ্ট পতা হৈছে এনেকৈ, আৰু এইটো আশা কৰোঁ আগলৈ এনেকৈ ইভেণ্ট পতা হয় যাতে। না, এইটো ফাৰ্ষ্ট টাইমেই হয় এনেকুৱা, ভাল লাগিছে, বহুত ডাঙৰ ইভেণ্ট পাতিছে এনেকৈ। মানস ছাৰে হওক আৰু চেলুট তিৰংগা অৰ্গেনাইজেশ্যনেই হওক, মই থেংক ইউ কৈছোঁ চবকে। অনিশ বৰুৱা, মই যোৰহাটৰ পৰা আহিছোঁ। প্ৰেক্টিছ মই যোৰহাটতে কৰোঁ, যোৰহাটতে। ভাল লাগিছে, প্ৰথমবাৰ আহিছোঁ, খুব ভাল লাগিছে, আৰু এনেকৈ থেংক ইউ ক'ব বিচাৰিছোঁ মই চবক, টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনক আৰু মানস ছাৰক। খুব ভাল অৰ্গেনাইজেশ্যন কৰিছে, চবকে এনকাৰেজ কৰিছে। ক্ৰীড়া অনুৰাগীৰ আশা, টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ এনে পদক্ষেপ হওক সুদূৰ প্ৰসাৰী। এনে বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে উৎসাহিত হওক নৱপ্ৰজন্মৰ টেবুল টেনিছ খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।